तो hello guys, this is your boy Kriyansh. तो guys आज बहुत दिनों पिছত फाइनली व्लॉग बनालो. तो guys আপোনালোকে তো থাম্বনেলত চাই গমে পাই গৈছে যে আমি ক'ত যাম. তো guys আমি যাম পুৰী জগন্নাথ মন্দিৰ দৰ্শন কৰিব. তো guys 1 2 3. তো guys চাওক আউটফিট অফ দা ডে এবিলাক পুৰা ঘড়ী ঘড়ী পিন্ধি লৈছে এতে. এক সেকেন্ড মানে ঘড়ী ঘড়ী পিন্ধি লৈছে এতে আৰু ইফালে 1 eternity later. তো গাইস ইতে আমি আহি ফাইনালি এয়ারপোর্ট পাই গলো. তো গাইস এয়ারপোর্ট ট্ৰলি লইলো নহলে মোৰ ফুল কমলি হাত কেখনে বহুত কষ্ট পাব এই দুখন বেগ উঠাতে. তো গাইস আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানে ইন্টাৰনেশনাল এয়ারপোর্টটো এনেকুৱা হ'ব. তো গাইস চাও মামাই কিমানখিনি বনায়. One hour later. তো গাইস জিন্দেগীত সেকেন্ড টাইম স্টারবাকস ট্রাই কৰো বুলি ভাবিলো. ইকেনে আহি পালো মানে কেপেচিনো এটা খাই যাও মানে চখতে আৰু ভাল লাগে ধনী ধনী লাগে গাইস. তো গাইস কিবা 400 টকাৰ কফি আছিল. তো গাইস ধনী ধনী লাগি গৈছে আৰু স্টারবাকসৰ নামটো লৈ. তো গাইস যদি আপোনালোকে বোৰ্ডত চাই গম পোৱা নাই যে আপোনালোকৰ ফ্লাইটখন আহা নাই তে এই মানুহজনে আপোনাক চিঞৰি মাইকত কৈ থাকিব যে আপোনালোকৰ ফ্লাইটটো আহি পাইছে বোৰ্ডিং কৰক ইমান গেটত ইমান টাইমত কি মানে হিন্দী গনে কি এইবিলাক কৈ থাকিব. তো গাইস চাওক কিমান ডাঙৰ ফ্লাইট এখন. তো গাইস বৰ হৈছিলোঁ এইকাৰণে অলপ ক্ৰাঞ্চি পপকৰ্ণ খুলি ল'লোঁ. তো গাইস চাওক মই এটা চকলেটো কিনিলোঁ পিছে এয়াৰপৰ্টত আহি পেলাই আৰু এইবিলাক নিকিনিলে কেনেকৈ হ'ব. তো গাইস সৰু যে অৰিঅ' বিস্কুটটো দেখা পাইছে এইটো কিবা 559 নে কিবা তাৰ লগতে টবলেৰণটো ফ্ৰীতে পাইছোঁ. তো গাইস চাওক. তো গাইস ইয়াৰ যদি আপুনি টেক্সটটো চাই মানে আৰু কি কম. তো গাইস টেক্সটটো চাই আপোনাৰ মানে চকু হাতত আহি যাব. তো গাইস এটা লাউঞ্জত অলপ খানা মাৰি ল'লোঁ মানে প্লেটিনিয়াম কাৰ্ড থাকিলে মানে 1 টকা বা 2 টকাতে পাই যায় খানা যিমান খাই আপুনি আনলিমিটেড. মানে আমিতো ভেজে খাই আছোঁ এতিয়া সেইকাৰণে নন ভেজটো নাচালোঁ না মানে চালোঁ নাখালোঁ. তো গাইস এতিয়া আহিবই আমাৰ ফ্লাইট অলমোষ্ট. তো গাইস অলপ ৰখি আছোঁ. তো গাইস আমাৰ কিন্তু ফ্লাইটখন একদমেই ডিলে হোৱা নাই মানে একদমেই পাৰফেক্ট টাইমত মানে বৰ্ডিং হৈছে আৰু পাৰফেক্ট টাইমত আমি যায়ও পাইছোঁ. তো গাইস চাওক এতিয়া বৰ্ডিং হৈছে ইফালে আমাক বাছত লৈ যাব তাৰপিছত আৰু কিনো যাই থাকিম গৈ থাকিম. 1 hour later. তো গাইস এই যে গ্ৰীণ বাছ এখন ইণ্ডিগৰ মানে ব্লু বাছ এখনত আমাক ঠেকচা মাৰি উঠাই দিব. তো গাইস আমাক ফ্লাইটলৈকে লৈ যাই আছে এতিয়া. তো গাইস চাওক কিমান মজা ফ্লাইট এইবিলাক ইণ্টাৰনেশ্যনেলৰ মানে অলমষ্ট ইণ্টাৰনেশ্যনেল হৈছে বাৰু. তো গাইস চাওক ফ্লাইটৰ চিচাখন এনেকৈ চাফা কৰি আছে আৰু ইঞ্জিনকেইটা চাওক. তো গাইস চাওখন চাওক কিমান মানে চাফা কৰি আছে. এটা যদি বস্তু ভুল হয় মানে আৰু খতম. তো গাইস চাওক পাইলট বহি আছে পাইলট নে কোনবা. তো গাইস এতে মানে মই কিবা এটা কৈ আছোঁ কিন্তু ইমানে মই ইন্ট্ৰোভাৰ্ট টাইপ হয় মানে এনেকৈ কি কৈ আছোঁ মানে সেইকাৰণে মই অলপ ভইচ অভাৰে দি দিলোঁ ইয়াতে. তো গাইস এতিয়া আমি উঠি ল'লোঁ আৰু যাই থাকিম বিন্দাছ পুৰা 1 2 3. তো গাইস ফাইনালি আমি ভুৱনেশ্বৰ এয়াৰপৰ্টত লেণ্ড কৰিলোঁ. ইয়াতে আহি কিবা এটা পজিটিভ ভাইবছ আহি যায় দেই. তো গাইস চাওক পুৰা মানে ধুনীয়াকৈ ডেক'ৰেট কৰিছে মানে গুৱাহাটীখনে ডেক'ৰেট কৰিছে এখনবাৰ তথাপিও বেলেগ লাগিছে গাইস. তো গাইস চাওক ইণ্ডিপেণ্ডেঞ্চ ডে দিনা এইবিলাক চব ডেক'ৰেট কৰিছিল মানে ইণ্ডিপেণ্ডেঞ্চ ডে দিনা নে কি নাজানো. তো গাইস চাওক ইয়াতে মানে প্ৰত্যেকটো বস্তু মানে জগন্নাথ বাবাৰে হয়. তো গাইস চাব পাৰে ইয়াতে মানে মিনিকে বনাই দিছে এইটো মন্দিৰটো পুৰা. তো গাইস এতিয়া আমি ফাইনেলি গাড়ী উঠি ল'লোঁ আৰু যাই আছোঁ.
তো গাইছ এই ব্লগটোতো মই অকল মানে গুৱাহাটীৰ পৰা ভুৱনেশ্বৰ আহিলোঁ তাৰপিছত ইয়াৰ পৰা পুৰী যাম কিন্তু জগন্নাথ মন্দিৰ মানে বস্তুবিলাক ইয়াৰে পিছত গেহাম মানে ছেকেণ্ড পাৰ্টত গেহাম মই তো গাইছ এতিয়া ফাইনেলি পামে গাইছ আমি এখন হোটেলত আছোঁ তো গাইছ এখন হোটেলৰ নাম হ'ল ভিক্টোৰিয়া ক্লাব হোটেল নেকি ক্লাব নে ভিক্টোৰিয়া হোটেল তো গাইছ চাওক পুৰা আছে চব বস্তু আছে ইয়াতে আমাৰ ডিনাৰটো লগোৱা হৈছে ডিনাৰটো আছে আৰু ইয়াতে চব আছে মেনু চেনু আমাৰ বস্তুবিলাক ইয়াতে আছে তো গাইছ আজিৰ কাৰণে মানে পাৰ্টত ইমানে দেখালোঁ পাৰ্টটোত মই যদি পাৰোঁ ভিতৰত শ্বুট কৰিব তেতিয়াহ'লে জগন্নাথ মন্দিৰটো দেখাম তো গাইছ আজিৰ কাৰণে মানে বাই বাই টাটা ৰাধে ৰাধে হৰে কৃষ্ণ গাইছ হৰে কৃষ্ণ